ধুবুৰীৰ গোলকগঞ্জত অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ বিশাল প্ৰতিবাদী সমদল। অবিভক্ত গোৱালপাৰা চিলাৰাই সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতি, ধুবুৰী জিলাৰ উদ্যোগত আৰু গোলকগঞ্জ লক্ষীমাৰী কানুৰী গাইখোৱা চেপচেপি ৰতিয়াদহ বিখোৱা মটেৰেজাৰ আৰু শলমাৰী আঞ্চলিক আক্ৰাসুৰ সহযোগত জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠনৰ দাবীত বিশাল প্ৰতিবাদী সমদল। মঙলবাৰে সন্ধিয়া গোলকগঞ্জত থকা অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় অৰ্ধ শতাধিক পুৰুষ মহিলাই এই সমদল বাহিৰ কৰে। বিজেপি চৰকাৰ মুৰ্দাবাদ, কোচ ৰাজবংশী বিৰোধী হুঁচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে। আমাৰ জনগোষ্ঠী আমি আজি আনডিবেটেড গোৱালপাৰা আক্ৰাসুৱে ধুবুৰী জিলা সমিতি তথা কেন্দ্ৰীয় সমিতি তথা আঞ্চলিক সমিতিৰ সহযোগত যে আমি আজি জোৰ সমদল আৰম্ভণি কৰিছো। কিয় কৰিছো? আমাৰ জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰি আছে। বিগত দিনত কংগ্ৰেছ চৰকাৰে কৰিছিলে। আজি আমাৰ এটা আস্থা আছিলে যে বিজেপি চৰকাৰে আমাক কিজানি এই জনগোষ্ঠীটোলৈ যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে আমি খিলঞ্জীয়া চৰকাৰ, এই খিলঞ্জীয়া চৰকাৰ কোৱাৰ পিছত জাতি মাতি ভেটিৰ কথা কৈ ইহঁতে গতিত আহিলে। তাৰ পিছত এতিয়া দেখা গৈছে খিলঞ্জীয়া মানে আমি ক'ব জনগোষ্ঠী চাওক, আমাৰ 3 পুৰুষৰ কাগজ লাগে 3.0, আমাৰ বোলে ডকুমেণ্ট লাগে 3 পুৰুষৰ মাটিৰ ভূমি ক্ষেত্ৰত, সেইটো আমাৰ চাক্ষত খিলঞ্জীয়া সুৰক্ষিত আছে। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ক'ব খুজিছো, আপুনি যদি 2026 চনৰ বিধানসভাৰ আগত যদি আমাৰ জনজাতিকৰণ নকৰে, জনগোষ্ঠীটোক আনডিবেটেড গোৱালপাৰা মানুহখিনিক, যিহেতু এইখিনি মানুহ আমাৰ লাঞ্ছিত বঞ্চিত, আনডিবেটেড গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ নকৰে, বিজেপি চৰকাৰখন আজিকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী চকীত বহি আছে, এইখন তেওঁৰ চকী নহয়, ৰাইজে দিয়া চকী হয়। এই চকীৰ পৰা তাকো ভৰাই দিবি বুলি আমি আক্ৰাসুৱে ঐক্যবদ্ধ হৈ যুঁজিবলৈ আমি বাধ্য হ'ম। এইটো ফুটুকাৰ ফেন, এখন বিজেপি চৰকাৰ ললিপপৰ চৰকাৰ। মই কম এই চৰকাৰখনে মানুহ প্ৰতিটো জনগোষ্ঠীক ঠগি আছে। এইবিলাক ঠগাৰ ফলত কি হৈছে, আজি টিভি মিডিয়াত চাওক, আজি ফেচবুক ওলালে চাওক, ক'ত বিভিন্ন মাংস লৈ কথা কিবা লৈ কথা, এইবিলাকৰ কাৰণে চৰকাৰক তেওঁলোকক গতিত বহা নাই। আমালোকে তেওঁলোকক ভোট দিছো, আমাৰ জনগোষ্ঠী বিলাকৰ অসমৰ যিবিলাক জনগোষ্ঠী আছে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ আজি ভূমি মাটিৰ পৰা আৰম্ভ কৰি যিখিনি সমস্যা আছে, ভেটি মাটি আমাৰ হেৰুৱাই গৈছে, কেতিয়া আমাক এইটো সুৰক্ষিত দিব? তেতিয়া তেওঁলোকেতো কৈছিল না জাতি মাটি ভেটি, আজি তেওঁলোকে খৰাই ঘাটে ৰণ কৰি এবাৰ আহিলে কিমান আৰু ঠগিব। মানুহে বুজি পায় অসমৰ 6টা জনগোষ্ঠীয়ে আজি প্ৰতাৰণিত হৈ আছে। দেখা যাইছে যিটো সময়ত 2026 চনত যদি আমাক বিধানসভাৰ আগত আমাৰ জনগোষ্ঠীটোৰ আনডিবেটেড গোৱালপাৰা মানুহে যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে আমি যিসকল আমাৰ স্বজাতীয় গোষ্ঠী ভাই বিজেপি ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে আছে, তেওঁলোকক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে অনুৰোধ জনাও, তেওঁলোকে এই দলৰ পৰা 2026 চনৰ আগতে ওলাই আহিব লাগিব। কিন্তু যদি চৰকাৰখনে আমাৰ সুচিন্তা নকৰে, আমি অৰুণোদয়ৰ কাৰণে চৰকাৰ বনোৱা নাই, আমি অৰুণোদয় পাবৰ কাৰণে এই 1400 টকা পাবৰ কাৰণে আমি চৰকাৰ বনোৱা নাই। তেওঁলোকক কোৱা নাই আমাক অৰুণোদয় দিয়ক। আমাৰ জনগোষ্ঠীটোৰ স্থায়ী সমস্যা লাগে, আমাক জনজাতিকৰণ লাগে। আমি মাটি ভেটি অলৰেডি হেৰুৱাই গৈছে। আমি আনডিবেটেড গোৱালপাৰা ইতিমধ্যে আপোনালোকে জানে, চৰকাৰখনে ভালদৰে জানে, যিটো সময়ত হিন্দুত্ববাদৰ কথা কৈ এই চৰকাৰখন আহিছে, সেইটো সময়ত আমাৰ সুৰক্ষা আছে। আমাৰ নেক্সট জেনেৰেশ্যন কি কৰিব? দুদিন পিছত আমাৰ কি অৱস্থা হ'ব ইয়াত আপোনালোকে নিশ্চয় জানে। আমি ঘৰৰ কাৰণে তেওঁলোকক অনা নাই, আমাক ঘৰ নালাগে। আমি টিনৰ চালি দি ঘৰত থাকিম। আমাৰ যদি মাটি নাথাকে, আমাৰ যদি বেটি নাথাকে, আমি ভালদৰে এটা অফিচাৰ বনাব নোৱাৰো, IAS একটা অফিচাৰ বনাব নোৱাৰো, ডক্টৰ বনাব নোৱাৰো, আমি ক'ত থাকিম? আজি জনগোষ্ঠীটোক আমাক বাৰ প্ৰতাৰণা কৰি আছে। গতিকে আমি আপোনালোকৰ চেনেলৰ মাধ্যমে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, অতি সোনকালে আমাৰ জনগোষ্ঠীটোক আনডিবেটেড গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ কৰক, নহলে কিন্তু 26ত ইয়াৰ ফল ভুগিব লাগিব। কাৰণ যিখন চকীত তেওঁ বহি আছে, এইখন চকী কিন্তু তেওঁৰ চকী নহয়, ৰাইজৰ চকী, এখন ৰাইজে দিয়া চকী উপহাৰ। এই চকীৰ পৰা তাক উঘৰাই পেলাই দিম। ধুবুৰী জিলা আক্ৰাসুৰ উদ্যোগত আমি গোলকগঞ্জত আজি প্ৰতিবাদী সমদল ওলাইছো যে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাক বাৰম্বাৰ প্ৰতাৰিত কৰি আছে। আমাক নিজে মাটি লৈ পেলাই আমাক দিছপুৰত প্ৰতিশ্ৰুতি দিলে যে আমাক অহা MP ইলেকশ্যনৰ আগে আগে আমাক জনজাতিকৰণ কৰিব। কিন্তু আজি MP ইলেকশ্যনটো পাৰ হৈ গ'ল, 26ৰ লোকসভা ইলেকশ্যন আহি আছে, কিন্তু আজিলৈকে কোনো প্ৰতিনিধি পোৱা নাই। গতিকে উপায়ন্তৰ হৈ আমি কৈছো কি
নিয় জনগোষ্ঠীটোৱে আমাৰ বৃহৎ জনগোষ্ঠীটোৱে বাৰম্বাৰ প্ৰতাৰিত হৈ আছে কিন্তু এই প্ৰতাৰিত বলি বাৰে বাৰে আমি হৈ আছি আৰু অসম চৰকাৰখনে আমাক বাৰে বাৰে প্ৰতাৰিত কৰিছে তাৰ প্ৰতিবাদত অসম চৰকাৰৰ প্ৰতিবাদত এই মিছলীয়া চৰকাৰৰ প্ৰতিবাদত আমি জোৰ সমদল ওলাইছো আমাৰ এই সমদল গোলকঞ্জৰ পৰা আৰম্ভ কৰি অবিভক্ত পৰা প্ৰতিখন জিলাই জিলাই আৰম্ভ হ'ব অসম চৰকাৰ বিৰোধী প্ৰতিনিধি আৰম্ভ হ'ব আমাক কোচৰমুখী জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়ালৈকে অবিভক্ত গোৱালপাৰা অশান্ত থাকিব 2026 চনৰ স্থিতি কি হ'ব 2026 আমি বান্ধিয়ে দিছো 2026 চনৰ লোকসভা ইলেকশ্যনৰ আগতে যদি আমাৰ কোচৰমুখী বৃহত্তৰ জনগোষ্ঠীটোৱে জনজাতিকৰণৰ মৰ্যাদা নাপায় তেতিয়াহ'লে আমি বিজেপি হটাও কোচৰমুখী বাখাও দেশ অভিযান আমি ষ্টাৰ্ট কৰিছো আজিৰ পৰা ষ্টাৰ্ট অলৰেডি কৰিয়ে দিছো ইতিমধ্যে নিৰ্বাচন আগে কৈ থাকে যে জনজাতিকৰণ কৰা হ'ব কিন্তু পিছত দেখা যায় যে একো নাই কি কৰিব আমাৰ এই কোচৰমুখী জনগোষ্ঠীয়ে গমে পায় যে গোটেইখিনি আমি সিধা চলা সহজ যেনেকে কয় এনেকে আমি চলি আছো ইমান আৰু সেই কাৰণে আমি বাৰম্বাৰে প্ৰতাৰিত হৈ আছো আমি ইয়াৰ আজিৰ এই সমদলৰ জৰিয়তে আমাৰ কোচৰমুখী সমাজ লগতে আমাৰ এই কোচৰমুখী জনগোষ্ঠীটোক মই ক'ব বিচাৰিছে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰম্বাৰে আমাক প্ৰতাৰিত কৰি আছে এই চলাহীকতাত আমি আৰু ভুল নাযাওঁ আমি 2026 যি লোকসভা ইলেকশ্যন আছে তাৰ প্ৰতিদ্বন্দ্বিতাত আমি দিমেই দিম আকাশুৰ জিন্দাবাদ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে এই কাৰ্যসূচীত বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি সমদল আগবাঢ়ে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই প্ৰতিবাদ আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ কৰা নহয় তেন্তে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ